নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে অব্যাহত আছে আৰু যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই অভিযানটো চলিছিলে বৰখলা থানাৰ অন্তৰ্গত দামচেৰা অঞ্চলত নেশ্যনেল হাইৱে এটা ডাঙৰ যিটো ৰুট আছে 4 লেনৰ ৰুট আছে ৰুটৰ পাহাৰৰ তলত এটা কালভাৰ্টৰ তলত ভিতৰত তেওঁলোকে এটা গ্ৰুপে তাত তেওঁলোকৰ কিছুমান কফ সিৰাপ নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছ ৰূপে ব্যৱহাৰ কৰা এই সামগ্ৰী তেওঁলোকে তাক লুকুৱাই ৰাখিছিলে আমি বিশেষ পম খেতি সেই তাত আমি কালভাৰ্টটোত যেতিয়া আমি অভিযান চলাওঁ কালভাৰ্টটোৰ তলৰ পৰা আমাৰ 11,100 আমাৰ বটলছ অফ কফ সিৰাপ আমি তাৰ পৰা ৰিকভাৰ কৰিছোঁ আৰু ৰিকভাৰ কৰি তাক আমি তাৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগত যিটো ড্ৰাগছ বিৰোধী যিটো অভিযান আছিলে ইতিমধ্যে ইয়াৰ যিজন কিংপিন যি ইয়াৰ লগত জড়িত হৈছে তাক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁ জেলৰ হাজতত আছে আৰু তেওঁক আমি ফাৰ্ডাৰ যেতিয়া সোধপোছ কৰিছোঁ এই ধৰণৰ তথ্য আমাৰ লগত ওলাই আছে আৰু কিছু এনেকুৱা সামগ্ৰী নিচাযুক্ত সামগ্ৰী তেওঁ দুই এঠাইত লুকুৱাই ৰাখিছে বুলি আমি গম পাইছোঁ গতিকে আমাৰ এই অভিযান বৰ্তমানলৈকে চলি আছে আৰু এই দামচেৰা অঞ্চলত যি আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ এই বৃহৎ পৰিমাণৰ নিচাযুক্তৰ সামগ্ৰী চোৰাং বজাৰত ইয়াৰ বজাৰ মূল্য হ'ব প্ৰায় 2 কোটি টকা গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু অহা দিনবিলাকতো এই ড্ৰাগছ বিৰোধী যি অভিযান আছে আমাৰ চলি থাকিব